আৰিয়া প্ৰজ্বলনৰে গোৰেশ্বৰৰ বেঙেনাহাটী সত্ৰ সভা আৰম্ভ। তামুলপুৰ জিলাৰ গোৰেশ্বৰ বেঙেনাহাটী সত্ৰ সভা আজি 18 এপ্ৰিলৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে মানৰ তৃতীয় আক্ৰমণত মাজুলীৰ সত্ৰাধিকাৰ পলাই আহি প্ৰায় শতাধিক ভকত বৈষ্ণৱ লগত লৈ ব্ৰহ্মপুত্ৰ নদীৰে ভটিয়াই আহি উত্তৰ গুৱাহাটীৰ পৰা ভূটানলৈ বুলি ৰাওনা হয়। 3 দিন 3 ৰাতি খোজকাঢ়ি অহা সত্ৰাধিকাৰ ভকত আৰু বৈষ্ণৱসকল ভাগৰি পৰাত অবিভক্ত কামৰূপ জিলাৰ বৰ্তমানৰ বিটিয়াৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ওখ ঠাই এডোখৰত ছাউনি পাতি আশ্ৰয় লয়। এই ছাউনিত থকাৰ সময়ত অৰ্থাৎ 1744 খ্ৰীষ্টাব্দত 5 বহাগত এগৰাকী পুত্ৰ সন্তানে জন্ম লাভ কৰে। এই দেৱশিশুটোৰ নাম আছিল কৃষ্ণ ৰামদেৱ। সত্ৰাধিকাৰৰ পুত্ৰ সন্তান জন্মৰ খবৰ বনজুইৰ দৰে বিয়পি পৰে আৰু দেৱশিশুটোৰ মংগল কামনা কৰি অঞ্চলটোৰ পুৰুষ মহিলা আনন্দিত হৈ বন্তি প্ৰজ্বলন কৰে। সেইদিনা ধৰি আজিলৈকে বেঙেনাহাটী সত্ৰত 5 বহাগত আৰিয়া প্ৰজ্বলন কৰাৰ প্ৰথা চলি আহিছে। আজি সন্ধিয়া শাৰী শাৰী আৰিয়া জ্বলাই ভক্তসকলে মনোকামনা পূৰ্ণ হোৱাৰ আশা কৰে। ইপিনে আজি গোৰেশ্বৰ সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়োই ফিতা কাটি আৰিয়া প্ৰজ্বলনৰ কাৰ্যসূচী উদ্বোধন কৰে। আমাৰ যিহেতু এই গোৰেশ্বৰ বৃহত্তৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত আমাৰ বেঙেনাহাটী সত্ৰ আৰিয়া প্ৰজ্বলন হয় বাৰ্ষিকভাৱে আৰু ইয়াত এখন সভা অনুষ্ঠিত হয় অসমৰ ৰাইজৰ সুবিধাৰ্থে। তো আমি আমাৰ এই ৰাইজক লৈ আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজক লৈ আমি এই সভাখন অনুষ্ঠিত কৰোঁ আৰু আমি এই কাৰ্যসূচীত আমাৰ 4টা কাৰ্যসূচী থাকে। বহাগৰ 5 তাৰিখ 6 তাৰিখ আৰু 7 আৰু 8 বহাগ। তো এই 4 দিনীয়া কাৰ্যসূচীৰে আমি বৰ্ণাঢ্য কাৰ্যসূচী পালন কৰোঁ। আমাৰ আয়তী নামসকল থাকে, বিভিন্ন আমাৰ অনুষ্ঠান থাকে। তেনেকৈ আমি এই অনুষ্ঠানবিলাক আমি চলাই গৈ থাকোঁ। তো আমাৰ যি সভা হয় বা আমাৰ যি বাৰ্ষিকভাৱে আৰিয়া প্ৰজ্বলন হয় ইয়াৰ এটা মাহাত্য আছে। আমি আমাৰ আটাসকলৰ যুগৰ পৰাই শুনি আহিছোঁ, দেখি আহিছোঁ, সৰুকালৰ পৰা দেখিছোঁ। তো ইয়াত আমি মানিব লাগিব যে আমাৰ এই সত্ৰাধিকাৰৰ যিটো প্ৰথম পুত্ৰ সন্তান জন্ম পাইছিলে, প্ৰথম পুত্ৰ সন্তান জন্ম পোৱাৰ লগে লগে তেখেতৰ পুত্ৰৰ নামত আমাৰ ৰাইজে আনন্দতে উদুলি মুদুলি হয় চাকি বন্তি জ্বলাইছিলে আৰু ধেমালি ফূৰ্তি কৰিছিলে। আৰু সেই দিনাৰ পৰা 5 বহাগত জন্ম লৈছিলে। সেই 5 বহাগৰ পৰাই আমাৰ আৰিয়া হিচাপে আমাৰ ইয়াতে পালন কৰা হয়। গতিকে এইখিনি আমাৰ সত্ৰৰ মানে মূল আৰিয়া জ্বলাৰ মূল উদ্দেশ্য হয়। যিসকল ভক্তপ্ৰাণ ৰাইজ আহে সকলোৱে ইয়াতে মানসিক এটা লৈ আহে। তেখেতসকলৰ পৰিয়ালৰ শান্তি, তেখেতসকলৰ মংগল কামনা কৰি ইয়াতে সেৱা সৎকাৰ লয়। আৰু সেয়েহে আমাৰ এই অঞ্চলত বহু দূৰৰ পৰা ভক্তসকল আহে। আমাৰ মচলপুৰৰ পৰা আহে, নলবাৰীৰ পৰা আহে, বহু দূৰৰ পৰা আহে। ইয়াতে মানে মাংগলিক শান্তি আৰু কিবা সেৱা কৰি তেখেতসকলৰ ভৱিষ্যত মংগল কামনা কৰি আজি আৰিয়া কাৰ্যসূচী আছে। অহাকালি 6 বহাগত আমাৰ হোমযজ্ঞ হ'ব, হোমযজ্ঞ পালন কৰা হ'ব আৰু লগতে আমাৰ আয়তীসকলৰ নাম প্ৰসংগ আৰম্ভ হ'ব। আজি আমাৰ এই আৰিয়া উদ্বোধন কৰিলে আমাৰ স্থানীয় মানে পৰিষদীয় MCLA মাননীয় পবিত্ৰ কুমাৰ বড়োদেৱে। তেখেতে আমাৰ এই আৰিয়া প্ৰজ্বলক হিচাপে উন্মোচন কৰিলে। ইপিনে বেঙেনাহাটী সত্ৰ সভা উপলক্ষে ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।